সৌমাৰপীঠৰ কলঞ্চুপাৰত ঐতিহাসিক পদাৰ্পণ কৰিছিলে চাওলুং চুকাফাই। আহোম যুগৰ সোণোৱালী সুদিনে গৰকা শিৱসাগৰ। ইতিহাসে ৰিঙিওৱা নগৰ শিৱসাগৰ। যেনিয়ে চকু যায় তেনিয়েই বুৰঞ্জীৰ মেটমৰা সম্ভাৰে হাত বাউলি মাতে। আধুনিকতাৰ ধামখুমীয়াই ম্লান কৰিব নোৱাৰা, ঐতিহ্যত আঁচুৰ পেলাব নোৱাৰা স্থাপত্য ভাস্কৰ্যই আমাক গৌৰৱান্বিত কৰি আহিছে। ইংৰাজসকলৰ আগমনৰ আগতে এই শিৱসাগৰ আছিল অসমৰ পৰিচালন থলী। ভাষা সাহিত্যৰ উত্তৰণতো শিৱসাগৰৰ আছে অগ্ৰণী ভূমিকা। 1846 খ্ৰীষ্টাব্দত এই শিৱসাগৰৰ পৰাই প্ৰকাশ পাইছিল অসমৰ প্ৰথমখন বাৰ্তালোচনী অৰুণোদয়। সকলো ভৰিতে দেউলু দেউছে কৃপা। 1215 খ্ৰীষ্টাব্দত মাউলুং ৰাজ্য ত্যাগ কৰি 9000 সৈন্যদল, কেইজনমান দাদাঙৰীয়া, হাতী ঘোঁৰা লৈ 1228 খ্ৰীষ্টাব্দৰ কোনোবা এটা দিনত অসমত উপস্থিত হৈছিলে চাওলুং চুকাফা। পাটকাই পৰ্বতৰ পাংচৌ গিৰিপথেদি অসমলৈ নামি অহা চুকাফাই সেই সময়ৰ স্থানীয় জনজাতীয় লোকসকলৰ মাজত গঢ়িছিল মিলনৰ সাঁকো। দিখৌ আৰু দিচাং নৈৰ মাজৰ এই ঠাইখিনি মৰাণ আৰু বৰাহীসকলৰ অধীনত আছিল। 1253 খ্ৰীষ্টাব্দত চৰাইদেউ নামৰ ঠাইত নগৰ পাতিছিল চাওলুং চুকাফাই। কলঞ্চুপাৰ শিৱসাগৰৰ প্ৰাচীন নাম। আহোমসকলে পুখুৰী আৰু দৌল নিৰ্মাণ কৰাৰ পিছতে পুখুৰীৰ নাম শিৱসাগৰ আৰু কলঞ্চুপাৰৰ নাম শিৱপুৰ হৈছিল। 1621 খ্ৰীষ্টাব্দৰ আঘোণ মাহত ইয়াতেই স্বৰ্গদেৱে নগৰ নিৰ্মাণ কৰি 1629 খ্ৰীষ্টাব্দত ঘৰ লৈ নগৰৰ নাম ৰাখে ৰংপুৰ। জে.পি. ৱাৰ্ডে তেখেতৰ আছাম ইন দ্য 18th চেঞ্চুৰী নামৰ গ্ৰন্থত ৰংপুৰ সেই সময়ৰ অসমৰ ৰাজধানী বুলিয়েই লিখিছে। সেই সময়ত সমগ্ৰ শিৱসাগৰখনকে ৰংপুৰ বুলি জানিছিল। 1838 খ্ৰীষ্টাব্দত ব্ৰিটিছৰ উজনি অসমৰ ৰাজধানী ৰংপুৰৰ পৰা বৰপুখুৰীৰ পাৰলৈ উঠাই নিয়ে। তেতিয়াৰ পৰাহে এই ঠাইখনৰ নাম শিৱসাগৰ হয়। আহোম যুগৰ সোণালী সময়ছোৱাত শিৱসাগৰৰ বুকুত স্থাপিত হৈছিল অনেক ইতিহাস, অনেক যুগমীয়া চানেকি। ইতিহাসে ৰিঙিওৱা এই শিৱসাগৰতে আহোমসকলে স্থাপন কৰিলে 50টাতকৈ অধিক দৌল দেৱালয়, 300তকৈ অধিক সৰু বৰ পুখুৰী, বান্ধিলে কেইবাটাও ঐতিহ্য বহনকাৰী গড়ালি। আজিও পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ থকা সাতামপুৰুষীয়া সম্পদবোৰ হ'ল ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, ঘনশ্যামৰ ঘৰ, জয়দৌল, শিৱদৌল, জয়সাগৰ পুখুৰী, শিৱসাগৰ, গৌৰীসাগৰ, অথাইসাগৰ, ৰুদ্ৰসাগৰ পুখুৰী, হাৰমতিগড়, চিন্তামণিগড়, বিভূতিগড়, নিমনাগড়, লাহদৈগড় ইত্যাদি ইত্যাদি।
এইসমূহ নিৰ্মাণৰ আঁৰতো আছে একো একোটা সুন্দৰ কাহিনী যিসমূহ বুৰঞ্জীৰ পাতত আজিও ভাস্কৰ হৈ আছে শুনতে সুৰগা চৰাইছে ইয়াৰ লগত জড়িত জনশ্ৰুতিবোৰে আজিও ৰহস্যৰ আৱৰ্তত থকা আহোম যুগৰ মৈদামসমূহে স্থাপত্যকলাৰ গুৰুত্ব বঢ়াইছে আহোম যুগৰ মুখ্য ইঞ্জিনিয়াৰ চাং ৰু ফুকনে মৈদাম সজাৰ পদ্ধতি সুন্দৰকৈ লিখি গৈছে মৈদামত ধন সোণ থাকে বুলি জানিব পাৰি 1662 খ্ৰীষ্টাব্দত মীৰ জুমলাই লুটপাট চলাইছিল এই মৈদামবোৰত পৰৱৰ্তী সময়ত ব্ৰিটিছৰ লোলুপ দৃষ্টিৰ পৰাও সাৰি যোৱা নাছিল এই মৈদামসমূহ আহোম ৰাজত্বৰ বেলিমাৰৰ সময়ত আৰ্থিক অনাটনত পৰি পুৰন্দৰ সিংহই ৰাজ আদেশ জাৰি কৰি মৈদামৰ ধন সোণ সংগ্ৰহ কৰিছে শেষ নহল শিৱসাগৰৰ ইতিকথা বৰ দীঘলীয়া বৰ আমোদজনক বুৰঞ্জীৰ পাতত উকমুকাই থকা শিৱসাগৰৰ গৌৰৱ গাথা কম পুনৰ কেতিয়াবা